আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। রাসূল আকরাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করেছে, যে ব্যক্তির অন্তৰত হৰিহৰ দানাৰ পৰিমাণ অহংকাৰ থাকিব সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। এইটো আবু দাউদ শৰীফৰ হাদিস হয়, আল্লাহৰ নবীৰ হাদিস হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করেছে, যে ব্যক্তির অন্তৰত হৰিহৰ দানাৰ পৰিমাণ অহংকাৰ পোৱা যাব, যে ব্যক্তিৰ ভিতৰত হৰিহৰ দানাৰ পৰিমাণ অহংকাৰ দেখা পোৱা যাব, সেইজন ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। ইবলিছে অহংকাৰ কৰিছিলে, গৌৰৱ কৰিছিলে, যাৰ বাবে আল্লাহে ইবলিছৰ ওপৰত লানত কৰিছে আৰু সেই ইবলিছক, সেই শয়তানক জালিম সকলৰ অন্তৰ্ভুক্ত কৰিছে। আৰু সেইজন ইবলিছে, সেইজন শয়তানে চিৰদিন জাহান্নামত থাকিব লাগিব, হামেশা হামেশা জাহান্নামত থাকিব লাগিব। আৰু সেইজন ইবলিছক, সেইজন শয়তানক জাহান্নামৰ বাবে আল্লাহে নিযুক্ত কৰি দিছে হামেশা হামেশা। সেয়েহে যিসকল ব্যক্তিয়ে আজি দুনিয়াৰ বুকুত থাকি নিজৰ শৰীৰক লৈ, নিজৰ চেহাৰাক লৈ অহংকাৰ কৰে, সেই সকল ব্যক্তিয়ে এবাৰ চিন্তা কৰা উচিত যে আজি দুনিয়াৰ বুকুত অহংকাৰ কৰিছে, নিজৰ শৰীৰক লৈ, নিজৰ চেহাৰাক লৈ, নিজৰ ধন সম্পদক লৈ অহংকাৰ কৰিছে, কিন্তু সেই সকলোবোৰ পৰি ৰ'ব আৰু আমি এদিন কবৰত যাব লাগিব। কবৰত যোৱাৰ পিছত আমাৰ শৰীৰ, আমাৰ চেহেৰা, সকলো শৰীৰ কীট পতংগই খাই শেষ কৰিব আৰু আমাৰ গোটেই হাড়ি, গোটেই শৰীৰ মাটিৰ লগত মিহলি হৈ যাব। আৰু যিসকল ব্যক্তিয়ে ধন সম্পদক লৈ অহংকাৰ কৰে, সেই সকল ব্যক্তি এবাৰ চিন্তা কৰা উচিত, যিমানবোৰ টকা পইচাক লৈ, ধন সম্পদক লৈ অহংকাৰ কৰিছিলে, সেইজন ব্যক্তিয়ে যেতিয়া ইন্তিকাল হৈ যাব, ইন্তিকাল হৈ যোৱাৰ পিছত সেই ধন সম্পদবিলাক সকলো এৰি থৈ যাব। না মৃত্যু হোৱাৰ পিছত যেতিয়া দফন কৰিব, সেই দফনত না পকেট থাকিব, না কবৰত বাকচ থাকিব, সেই টকা পইচা লৈ যোৱাৰ বাবে একোৱে নাথাকে, চিৰিফ বগা কাপোৰখন আৰু মানুহটো গুচি যাব, বাকী একোৱে নাযায়। যদি সেইজন ব্যক্তিয়ে দুনিয়াৰ বুকুত থাকি ভাল কাম কৰিলে, তেনেহ'লে কবৰৰ আজাবৰ, যিবিলাক কবৰত আজাব আছে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব। যদি দুনিয়াৰ বুকুত থাকি অহংকাৰ কৰিছিলে, নাফাৰমান কৰিছিলে, আল্লাহৰ হুকুম মোতাবিক চলা নাছিলে, তেনেহ'লে সেই কবৰৰ শাস্তি, কবৰৰ যিবিলাক ভয়ংকৰ ভয়ংকৰ শাস্তি আছে সেইবিলাক ভোগ কৰিব লাগিব। সেয়েহে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই অহংকাৰ ত্যাগ কৰি সকলৰ লগত মিলা প্ৰীতিৰ সৈতে, সকলৰ সৈতে সমান চকুৰে চাই, কলা বগা ধনী দুখীয়া সকলোকে সমান চকুৰে চাই আমি আগুৱাই যাব লাগে। আৰু আল্লাহৰ হুকুম মোতাবিক চলি, সকলোৰে লগত মিলা প্ৰীতিৰ সৈতে থাকি, সকলোকে সমান চকুৰে চাই আগুৱাই যাব লাগে। নিশ্চয় আপোনাৰ মোৰ দোনো জাহানত কামিয়াবী হ'ব, আখিৰাততো কামিয়াবী হ'ব, দুনিয়াতো কামিয়াবী হ'ব পাৰিম। অন্যথা ইয়াৰ বিপৰীত যদি আমি দুনিয়াৰ বুকুত অহংকাৰ কৰি ফুৰোঁ, নিজৰ চেহেৰাক লৈ, নিজৰ শৰীৰক লৈ, নিজৰ টকা পইচাক লৈ, নিজৰ ধন সম্পদক লৈ যদি আমি অহংকাৰ কৰি ফুৰোঁ, তেনেহ'লে আমাৰ দোনো জাহান নাকাম হৈ যাব। আমি দুনিয়াতো শাস্তি ভোগ কৰিব লাগিব আৰু আখিৰাততো শাস্তি ভোগ কৰিব লাগিব। সেয়েহে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই অহংকাৰৰ পৰাই দূৰত থাকি আমি ভদ্ৰতা আৰু নম্ৰতা হৈ, আমি ভদ্ৰ হৈ, সুস্থ মগজুৰ সৈতে আল্লাহৰ হুকুম মোতাবিক চলি, সকলোৰে লগত মিলা প্ৰীতিৰ সৈতে সমান চকুৰে চাই আমি আগুৱাই যাব লাগে। নিশ্চয় আমি দোনো জাহানত কামিয়াবী হ'ব পাৰিম। সেয়েহে আমি সকলোৱে এইবিলাক অহংকাৰৰ পৰাই, এইবিলাক গুনাহৰ পৰাই আমি সকলোৱে বাচাৰ চেষ্টা কৰিম।
আন এটা ভাষাত ক'ব গ'লে অহংকাৰ হৈছে শয়তানৰ কাৰ্য কাৰণ শয়তানে অহংকাৰ কৰিছিল যাৰ বাবে আল্লাহ ৰব্বুল ইজ্জতে হেজন শয়তানক হেজন ইবলিছক জালিম সকলৰ অন্তৰ্ভুক্ত কৰি দিছে হামেশা হামেশা চিৰদিনৰ বাবে তেওঁ জাহান্নামত শাস্তি ভোগ কৰি থাকিব লাগিব অৰ্থাৎ জাহান্নামত থাকিব লাগিব হামেশা হামেশা হেহে আমি সেই শয়তানৰ পৰাই দূৰত থাকি আমি জান্নাতত যোৱাৰ বাবে আমি আশা কৰিব লাগে আৰু এই অহংকাৰ ত্যাগ কৰি আল্লাহৰ হুকুম মোতাবিক চলি আমি সকলোৱে দুনিয়াৰ বুকৰ পৰা ইমানৰ সৈতে মৃত্যুবৰণ কৰাৰ আমি চিন্তা কৰিব লাগে আল্লাহ পাকে আমাক সকলোকে ইছলামৰ শৰীয়তৰ সঠিক বুজ দান কৰক আমিন